সহজ ভাষাত আমি এটা বেলেগ শব্দ কওঁ কিন্তু সদনৰ ভিতৰত সেই শব্দটো মই ক'ব খোজা নাই কিন্তু দুটা শব্দতে আমি কৈ দিওঁ এটো এটা বেলেগ কথা কিন্তু ল এগেইনষ্ট ডিসেপটিভ ম্যাৰেজ যিখিনি কথা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানিয়ে ক'লে এইখিনি সংলগ্ন কৰি ফেব্ৰুৱাৰীৰ শেষ বিধানসভাত আমি সেই বিলখনো আনিম তাৰমানে যিমানখিনি ইলেকশনৰ সময়ত মিটিংত কৈছিলো লেন জেহাদ লাভ জেহাদ যিমান কৈছিলো প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল একদম 3 কিমালা বেছি প্ৰতিগৰাকী মহিলাক 3000 কে বুলি কৈছিল মই এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছিল আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে প্লিজ একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব আজি মই একো নকওঁ আৰু চাহ শ্ৰমিকক একদম আপুনি নিশ্চিত এৰ কিমান দিব না এটা চাহ শ্ৰমিকক মজুৰিটো কিমান দিব এইটো হৈ গল চাহ শ্ৰমিকৰ হেৰিয়া না চাহ শ্ৰমিকে যিমান বিচাৰিব সিমান দিম তেওঁলোকে কথা পাতি লওক প্লিজ শুনক প্লিজ অখিল গগৈ ডাঙৰীয়া হৈছে প্লিজ আপোনাৰ যেতিয়া কাৰ্ড বিলাক শেষ হৈ যায় তেতিয়া আপুনি নতুন কাৰ্ড এখন খেলে কিন্তু লগে লগে মোৰ মূৰত বুদ্ধি এটাও দি দিয়ে কাৰণ মই প্ৰতিপক্ষই কোৱা বস্তুবিলাকৰ পৰা মই আইডিয়াও লৈ লওঁ আজি আপুনি মোক এটা ভাল আইডিয়া দিলে যে অৰুণোদয়টো আৰু অলপ ভাল কৰি দিব লাগে হয়নে নহয় সকলোকে দিব আৰু 3000 কে দিব কি জানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিল 3000 কে দিম বুলি কি জানি 3100 হৈ যায় থাকক হে কাৰণে সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিও এতিয়া 50% মানুহে হৈছে সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম হেই কাৰণে চাকৰি থকা মানুহক নালাগে বাকি সবকে মানে কংগ্ৰেছক হৰুৱাবৰ কাৰণে আপুনি যিমান পৰামৰ্শ দিব লাগে আমাক সেইখিনি ইনডাইৰেক্টলি হলেও দি দিয়ে যত অখিল গগৈ থাকে তাত আৰু শত্ৰু নালাগে বন্ধু নালাগে ইমান দিন এইটো মোৰ মূৰত সোমোৱা নাছিলে যে কিবা এটা আৰু অৰুণোদয় কৰিব পাৰি ধন্যবাদ বুদ্ধিটো দি দিলে আপোনালোককো ধন্যবাদ আপোনালোকৰ হাৰা ৰাস্তাটো তেওঁ ক্লিয়াৰ কৰি দিলে আপুনি মানুহটো কাৰ আচলতে মনোৰঞ্জন তালুকদাৰ যে মোৰ এতিয়া মনোৰঞ্জন তালুকদাৰে মাল শব্দটো ব্যৱহাৰ কৰি গৈছে অধ্যক্ষ মহোদয় এক্সপান্স কৰা নাই আপুনি মাল শব্দ এটা কৈছিলে অধ্যক্ষ মহোদয় এক্সপান্ড কৰা নাই না কৰা নাই মই কিবা এটা যেতিয়া মাল শব্দটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে অধ্যক্ষ মহোদয় এক্সপান্স কৰা নাই তাৰমানে হাউচত এইটো শব্দ ক'ব পাৰি গতিকে অখিল গগৈ মালটো কাৰ এটো আপোনাৰ অলপ বিলো ষ্টেণ্ডাৰ্ড হৈ গ'ল মই সুধি লৈছো আপুনি যেতিয়া চিফ মিনিষ্টাৰ আসনৰ পৰা অলপ বিলো ষ্টেণ্ডাৰ্ড হৈ গ'ল ঠিক আছে এইটো আপুনি নিজে উঠাই লওকচোন নিজে উঠাই লওক দেখিবলৈ বেয়া হৈছে অধ্যক্ষ মহোদয় এক্সপাণ্ড কৰিম বুলি কৈ দিয়ক প্লিজ দেখিব অধ্যক্ষ মহোদয় সাংবিধানিক মৰ্যাদাটো তললৈ নামিছে 1 মিনিট মই নিজে বুজি এইটো কাটি দিয়ক শব্দটো শুনি লওক মনোৰঞ্জন তালুকদাৰে কোৱাটো উঠাই দিয়ক মই কোৱাটো উঠাই দিয়ক মোৰ কোনো আপত্তি নাই মই কোৱাটো মালটো টকা মাল ইজ নট আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড আপোনাৰ মালটো পাৰ্লিয়ামেণ্টাৰী ৱৰ্ড হয় প্লিজ আপোনাৰ পুলিচে মালটো খাব সেইটোৱে মাননীয় অধ্যক্ষ মহোদয় এতিয়া 1 জানুৱাৰীত মোৰ প্ৰেছ কনফাৰেন্সখন আপোনালোকে মনত ৰাখিব তেখেতে অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱেতো মোক পৰামৰ্শ নিদিয়ে কথা বাৰ্তা কম পতা যায়
সেইকাৰণে এনেকুৱা মঞ্চৰ ব্যৱহাৰ কৰি হলেও তেওঁ মোক কিছু পৰামৰ্শ দি দিয়ে যাতে কংগ্ৰেছ বিলাকৰ দুৰ্গতি হ'ব পাৰে আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতি আজিলৈকে কোনোবাই শুনিছেনে ইমান ডাঙৰ এলায়েন্সৰ মিটিঙত আৰে তেখেতৰ বিয়া পাতক চৰকাৰ নাহিলেওতো তেওঁ বিয়া পাতিব লাগিব নহয় চৰকাৰ আহিলেহে কিয় বিয়া পাতে ৰখি আছে চৰকাৰ নাহিলেও বিয়া কৰাব লাগিব মানে এটা প্ৰব্লেম কি জানে আপুনি যেতিয়া থাকে বেলেগে কথা ক'বলৈ ভয় কৰে গতিকে বিজেপিৰ ভিতৰত এনেকুৱা ঘৰুৱা কথাবিলাক নোলায় প্লিজ আমি সব মিলা প্ৰীতিৰে থাকো কাৰণে ঘৰুৱা কথা পাতো আৰু ঘৰুৱা কথাটোক আপুনি এনে পিজুচৰ জৰিয়তে ডাঙৰ এনে কৰি দিয়ে অলপ প্ৰসংগলৈ হৈছে আপোনালোকৰ প্ৰসংগত যাব মুঠতে আপুনি পিজুচক যিটো দায়িত্ব দি থৈছে একদম কালিতো আমাৰ দেৱবৰ্দা আৰু মোৰ ওপৰত যিখন ৰুলাৰ চলাইছে সেইখন ৰুলাৰ চলাই প্লিজ মুঠতে দুনিয়াৰ মানুহে গালি পাৰিছে তাক এতিয়া আমি শেষ কৰিব লাগিব প্লিজ আৰু বহুত বিল আছে আমাৰ যেতিয়াই মই কলো অখিল গগৈ কাৰ মানুহ মনোৰঞ্জন তালুকদাৰে কলে আপোনাৰ মানুহ প্লিজ কিন্তু অনাৰেবল MLA প্লিজ sit মনোৰঞ্জন down তালুকদাৰ ডাঙৰীয়া প্লিজ silent sit down প্লিজ এইটো মই লগাই দিছো দে আপুনি ভিডিঅ' Please. অখিল গগৈ ডাঙৰীয়াই ভিডিঅ' চাব লাগে মই যেতিয়া কলো অখিল গগৈ কাৰ মানুহ মনোৰঞ্জন তালুকদাৰে Please. আমাৰ ফালে দেখুৱাই দিছে যি একদম আপুনি আজি Please. ভিডিঅ'টো চাব কিন্তু হ'ব। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া অলপ ভুল কৰিলে মোৰ ফালে দেখুৱাই দিছে মই লাহেকৈ গুচি দিছো যাতে আঙুলিটো পিজুচৰ ফালে গুচি এইটো মোৰ নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া স্যাৰ ঘটিয়া শব্দটো ইয়াত এক্সপান্ড কৰিব লাগে নেকি নালাগে নালাগে নহয় অসমীয়া শব্দ দিয়ক সেইটো ঘটিয়াটো মানে আমাৰ এজন মানুহ বেয়া শব্দবিলাক ব্যৱহাৰ নকৰিবা বিৰাট খাতে ঘটিয়া শব্দটো বেয়া এজন মানুহ শব্দ বেলেগ ঘটিয়া প্লিজ অধ্যক্ষ মহোদয় ইলেকশ্যন হওক নহওক জিকক হাৰক সেই নেতাজনৰ বিয়া কিন্তু আমি চবে খাব লাগিব সেইটোৰ লগত হাৰা জিকাৰ কোনো কথা নাই আপুনি মই ইমান ভয় খাই গলো বিজেপিত বিয়া বাৰুৰ কথা পাতিলে আমি কণ্ডিশ্যনেল নাপাতো তোৰ বয়স হৈছে বিয়া কৰ ঘৰত দেউতা মা ৰখি আছে মাক বোৱাৰী এগৰাকী লাগে বিয়া পাত আপুনি কণ্ডিশ্যন নিজে ইলেকশ্যন জিকিলেহে বিয়া কৰাবি হাৰি গলে কি হ'ব তাৰমানে গোটেই জীৱনটো বিয়া নাপাতিব নেকি সেইকাৰণে মই কৈছো যে অখিল গগৈৰ দৰে বন্ধু থাকিলে আৰু বেলেগ নালাগে আৰু চলি যাব মাননীয় অধ্যক্ষ মহোদয় যি নহওক পবিত্ৰ সদনক মই ধন্যবাদ জনাইছো আৰু স্বাধীনতাৰ ইমান বছৰ পিছত এই বিলখনক অসমৰ নিপীড়িত নিষ্পেষিত সমাজৰ মহিলাসকললৈ আমাৰ শ্ৰদ্ধাঞ্জলি বুলি ধৰি ল'ব লাগে ইয়াতে যেটো পুলিচৰ কথা কৈছে মই এই লাইনটো আপোনালোকক পঢ়াই দিছো যাতে আপোনালোকৰ কনফিউজন না থাকে The Gaubura village quasi parent or legal guardian of the contracting party of the polygamous marriage shall, if dishonestly, যদি honestly কয় মই জানো মই একো কৰিব নোৱাৰো this provision is not applicable. Dishonestly, fraudulently hide and intentionally take part in performance and solemnization of polygamous marriage shall be punished with 2 years and fine of 1 lakh. Tarmane, jetialeke te honest thakibo. Je biya korise, nije korise, mur kobologi eku nai. Moi najanu. Ba janisu, kintu mur ko moi yat mur khonmoti nai. There is no punitive action against that person. বেলেগ কথা পুলিচেটো ভাইলা ভাল কথাও কেতিয়াবা জাগাই জাগাই মোৰ কথাখিনি কৈ লক নলে ৰিডমটো ভাঙি যায় তাৰ পিছত কব মই এক উত্তৰ দিম সো দিস ক্লজ উইল বি এপ্লিকেবল এই একটো কি জেনেকে যিকোনো মাৰ্ডাৰ কেছত এটা গ্ৰুপ যে এওঁলোকে মিলি কনস্পিৰেসি কৰিছিল ইয়াতে তেতিয়াহে এই প্ৰভিজনটো এপ্লিকেবল হ'ব
যদি কোনোবা দেউতাক মাকে এনকাৰেজ কৰে যে প্ৰথমজনী ঘৈণীয়েকে বাচ্চা জন্ম দিব পৰা নাই তই দ্বিতীয়জনী বিয়া কৰ, যেটো আপোনালোকে কৈ আছিল, প্ৰথমজনীৰ বেমাৰ হল দ্বিতীয়গৰাকী কৰা, যদি দেউতাক মাকে they become friends, they become partner in the crime. Kaji, if he become partner in the crime, niyom mote their punishment equal hobo lagisil 7 and 8 years. But because they look aged hobo, he can knowing that they are partner in the crime, ami etu cognizable offense kora nai. It is a non-cognizable offense. 2 বছৰ মানে জেলুন 2 বছৰ মানে পুলিচে গ্ৰেপ্তাৰো কৰিব নোৱাৰে, কোৰ্টেহে ডিসিশন লব পাৰে, যেটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া কৈছে যে পুলিচ উইল মিসইউজ কগনাইজেবল অফেন্স নহলে ইট ইজ আ নন কগনাইজেবল অফেন্স, গতিকে পুলিচে একো কৰিব নোৱাৰে। ইন দিস কেস অনলি ট্রায়াল কোর্ট ক্যান টেক অ্যাকশন এগেইনস্ট দেম। ইয়াত কোনো জামিনৰ ইয়াতে গ্ৰেপ্তাৰ কৰাৰ প্ৰভিজন নাই। ইট ইজ এ বেইলেবল সেকশন অফ ল। সেই কাৰণে কোর্টে যদি আলটিমেটলি ডিসাইড কৰে যে লৰাজনে বিয়া কৰাব ইচ্ছা কৰা নাছিল, বাপেক মাকে খুন্দি থাকিলে, এই তোৰ প্ৰথমজনী ঘৈণীয়েকে বাচ্চা জন্ম দিব পৰা নাই, বাচ্চা জন্ম দিব পৰা নাই, বাচ্চা জন্ম দিব পৰা নাই, অতিষ্ঠ হৈ দ্বিতীয় বিয়া কৰালে, দেন more than the boy, দেউতাক মাক বেছি দুখী হয়। So when they will be partner in the crime, tetiahe a provision will attract, কিন্তু যদি they are not partner of the crime, that this provision will not applicable. সেই কাৰণে এই provisionটো পঢ়ি ললে আপোনালোকে দেখিব তাত কেইবাটাও ৰাইডাৰ দিয়া হৈছে, dishonestly, fraudulently, intentionally, ইয়াত কেইবাটাও ৰাইডাৰ দিয়া হৈছে, so that police cannot touch them. আৰু অফেন্স আমি মাত্ৰ 2 বছৰৰ ৰাখিছো, ট্ৰায়েল কোৰ্টেহে পানিশমেন্ট দিব পাৰিব, নট বাই পুলিচ। অধ্যক্ষ মহোদয়, মই পুনৰ এবাৰ আমাৰ আটাইকে মই অভিনন্দন জনাম, ধন্যবাদ জনাম। আমাৰ অসমৰ বিধানসভাৰ ইতিহাসত যিসমূহ আজিলৈকে সমাজক পৰিৱৰ্তন কৰাৰ ঐতিহাসিক আইন পাছ হৈছে এইখন বিধানসভাই, তাৰ ভিতৰত আমাৰ এইখন বিধানসভাও এনে এক মহান সামাজিক সংস্কাৰৰ সাক্ষী হৈ থাকিব পাৰিব। আমাৰ প্ৰতিজনৰ বাবে ই এক গৌৰৱৰ মুহূৰ্ত, প্ৰতিজনৰ বাবে ই গৌৰৱৰ ক্ষণ। এই আইনখন সৰ্বসন্মতিক্ৰমে যাতে অসমৰ নাৰী সমাজলৈ এটা মেছেজ যায় যে দিস হাউস ইজ ইউনাইটেড in safeguarding their interest irrespective of religion, সেই মেছেজটো যাতে আমি দিব পাৰো, সকলোকে মই অনুৰোধ কৰিম যাতে সৰ্বসন্মতিক্ৰমে এই আইনখন আপোনালোকে পাৰিত কৰে। ধন্যবাদ। মই স্যাৰ